নমস্কাৰ সকলোকে মই মৃদুল কলিতাই মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছো মানে দেশৰ যেটো যুদ্ধ সদৃশ পৰিবেশ এই যুদ্ধ সদৃশ পৰিবেশৰ মাজত এটা বিশেষ ভয় আমাৰ জনসাধাৰণৰ মাজত দেখা দিছে এই ভয়টো মানে কি পাকিস্তানৰ নিচিনা দেশ এখনে যিখন দেশৰ মানে বিশেষ এটা ভূমিকা নাই মানে বিশ্ব শান্তিৰ ক্ষেত্ৰত তেনেকৈ এখন দেশে আমাৰ ভাৰতবৰ্ষৰ ওপৰত যদি নিউক্লিয়াৰ এটাক কৰি দিয়ে মানে পাৰমাণৱিক আক্ৰমণ কৰি দিয়ে তেতিয়া আমাৰ কি হ'ব হেনেকুৱা এটা ভয় বহুতৰে মোক বহুতে খুদিছে যে এটমিক এটাক হ'ব পাৰে নেকি বা পাৰমাণৱিক আক্ৰমণ ভাৰতত পাকিস্তানে কৰিব পাৰে নেকি তো আজিৰ ভিডিওটোত আমি সেই বিষয়ে অকমান আলোচনা কৰিম আৰু আপোনালোকৰ ভয়খিনি শংকাখিনি দূৰ কৰিবলৈ চেষ্টা কৰিম তো ভিডিওটো শেষলৈকে চাব নাম্বাৰ কথা পাকিস্তানে কেৱল আজিলৈকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকিহে দিছে নিউক্লিয়াৰ এটাকৰ ভাবুকিহে দিছে এতিয়ালৈকে নিউক্লিয়াৰ এটাক কৰি পোৱা নাই সেকেন্ড আমি অকনমান যদি ইতিহাসত যাও অকমান আগলৈ যাও তেতিয়া আমি কথাখিনি ভালদৰে বুজিম 1974 মানৰ কাহিনী মই বস্তুগুলো ফেকচুয়ালি কম আপোনালোকক যে এনেকুৱা নহয় যে মই নিজাকে কিবা এটা বস্তু বনাই পেলাই কম হেনেকুৱা নহয় তো 1974 মানত যদি যাও তেতিয়া আমাৰ ভাৰতবৰ্ষৰ এটা অপাৰেশন লঞ্চ কৰিছিলে ভাৰতবৰ্ষই এইটো অপাৰেশন স্মাইলিং বুদ্ধা বুলি কয় অপাৰেশনটো এই স্মাইলিং বুদ্ধা অপাৰেশনত আমাৰ ভাৰতবৰ্ষই প্ৰথম পাৰমাণৱিক যেটো পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল মানে তেতিয়াৰ পৰা ভাৰত এখন পৰমাণু শক্তি সম্পন্ন দেশ হৈছিল দেশ হিচাপে পৰিগণিত হৈছিল কিন্তু ভাৰতবৰ্ষৰ এই যে পাৰমাণৱিক পৰীক্ষণ সেই পৰীক্ষণটো আসলে ভাৰতবৰ্ষই এনে নহয় যে কোনোবা দেশৰ ওপৰত আক্ৰমণ কৰাৰ কাৰণে ভাৰতবৰ্ষই এই পাৰমাণৱিক পৰীক্ষা কৰিছিল তেনেকুৱা নহয় ভাৰতবৰ্ষৰ একমাত্ৰ উদ্দেশ্য আছিল হল ভাৰত এখন বিশাল দেশ ইয়াৰ যেটো ভাৰতবৰ্ষৰ যেটো সাৰ্বভৌমত্ব তাৰে ওপৰত যাতে কোনো ধৰণৰ শংকা নাহে কোনো দেশে যাতে আমাক মানে চকু দেখুৱাব নোৱাৰে বহুত বিভিন্ন কাৰণত আমি পাৰমাণৱিক বোমৰ কথা ভাবিছিলো যেতিয়া ভাৰতবৰ্ষ পাৰমাণৱিক শক্তি সম্পন্ন হল তেতিয়া পাকিস্তানৰ মানে খুব জ্বলন আৰু তাৰ মানে তেতিয়াৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল জুলফিকাৰ আলী ভুট্টো তো জুলফিকাৰ আলী ভুট্টোই তেতিয়া এটা স্পিচ দি দিলে ভাৰতবৰ্ষই যেতিয়া মানে 1974 ত পাৰমাণৱিক পৰীক্ষাটো সফলতাৰে সম্পন্ন কৰিলে তেতিয়া পাকিস্তানৰ জুলফিকাৰ আলী ভুট্টোই মানে এটা স্পিচ দিলে যে আমিও পাৰমাণৱিক মানে বোমা বনাম যেতিয়ালৈকে বনাব নোৱাৰো মানে লাগিলে ঘা খাম মানে ডাইৰেক্ট কৈছিল এইখিনি কথা তেও লাগিলে ঘা খাই যাই থাকিম তথাপি মানে ভাৰতে বনাইছে আমিও বনামে তাৰ মানে ভাৰতৰ লগত ফেৰ মাৰিমে ভাৰতক হেৰি কৰিমে তাৰ মানে তেতিয়া তেওঁলোকৰ মানে পাৰমাণৱিক বোমা বনোৱাৰ উদ্দেশ্যটো চাওক আমাৰ উদ্দেশ্য হল দেশখনৰ প্ৰতিৰক্ষা তেখেতসকলৰ উদ্দেশ্য হল মানে ভাৰতে বনাইছে কাৰণে জ্বলনত তেখেতও বনাব মানে এনেকুৱা তো যেতিয়া এই স্পিচটো দিলে 1974 ত তেতিয়া মানে লাগি গল আৰু পাৰমাণৱিক তেখেতসকলৰ ডাঙৰ অফিচাৰ সাইন্টিষ্ট পুৰা লাগি গল আৰু যে পাৰমাণৱিক বোমা বনাব তেতিয়া তো বনাই লাগি মানে কিছু বস্তু বেলেগৰ পৰা চুৰ কৰিলে কিছু বস্তু খুজি মাগি চাইনাটো তেখেতসকলক বহুত সহায় কৰে চাইনা কৰিবই কাৰণ চাইনাৰ লগত ইণ্ডিয়াৰ এটা আছে ষ্ট্ৰেটেজিক এটা মানে কনফ্লিক্ট আছে এটা তো সেই কাৰণে চাইনাই পাকিস্তানক সাপোৰ্ট কৰে আৰু এনেকে চেষ্টা কৰি কাৰোবাৰ পৰা অকমান চুৰ কৰিলে এবিলাক বহুত কথা পিছত ভিডিওত জনাম বাৰু কাৰোবাৰ পৰা খুজি মাগি এনেকে অৱশেষত 1998 ত পাকিস্তানেও প্ৰথমবাৰৰ কাৰণে মানে সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল আৰু 1998 ৰ পৰা পাকিস্তানো এখন পাৰমাণৱিক শক্তি সম্পন্ন দেশ হিচাপে পৰিগণিত হৈছিল তো খেল আৰম্ভ তেতিয়াৰ পৰা 98 ৰ পৰা খেল আৰম্ভ মানে কি ভাবু কি আৰম্ভ কিবা কৰিলে মানে পাৰমাণৱিক আক্ৰমণ মানে এনেহেন হয় পাৰমাণৱিক আক্ৰমণটো তেখেতসকলে মানে
বাচ্চো কা খেল বুলি ভাবে মানে লৰা ধেমালি বুলি ভাবে একচুয়ালি পাৰমাণৱিক আক্ৰমণ কৰাটো এটা কিমান কঠিন কাম লাহে লাহে আপোনালোকে বুজি পাব মই কম বাৰু তো তেতিয়াৰ পৰা পাকিস্তানৰ 98 ৰ পৰাই মানে পাকিস্তানৰ আৰম্ভ হ'ল আৰু যে আমিও পাৰমাণৱিক শক্তি সম্পন্ন দেশ এতিয়া এই ভাৰত আৰু পাকিস্তানৰ যিখিনি পাৰমাণৱিক শক্তি আছে শক্তিৰ মাজত বহুত আকাশ পাতাল ডিফাৰেন্স আছে ভাৰতৰ পাৰমাণৱিক শক্তিটো হ'ল নো ফাৰ্ষ্ট ইউজ ভাৰতবৰ্ষই মানে এনেকুৱা শক্তি বনালে আমি পাৰমাণৱিক শক্তি সম্পন্ন দেশ হয় কিন্তু আমি এই শক্তিখিনি বেলেগ দেশৰ ওপৰত প্ৰথমতে কেতিয়াও প্ৰয়োগ নকৰো এটো মানে লিখিত এটা ডক্ট্ৰিন এটা কিন্তু এইটো নহয় যে আমাৰ ওপৰত যদি কোনোবাই প্ৰয়োগ কৰে আমি চুপ থাকিম হেতু নহয় কিন্তু আমি প্ৰথমতে অন্য দেশৰ ওপৰত এটো প্ৰয়োগ নকৰো এটো আমাৰ ভাৰতৰ পৰমাণুৰ মানে চুক্তি এটা আৰু পাকিস্তানত তেনেকুৱা কোনো ধৰণৰ বিশেষ মতো নাই পাকিস্তানে নিজেও নাজানে কেনেকুৱা কন্ডিশনত তেখেতসকলে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিব কোনো তাত ধৰা বন্ধা তেখেতসকলে নিয়ম বনোৱা নাই হেকানে সকলোতে অকনমান কিবা হলেও মানে পাৰমাণৱিক আক্ৰমণ কৰিম কেৱল ভাবুকি দিয়ে মানে কোনো ধৰণৰ নীতি নিয়ম বনাই লোৱা নাই যে এনেকুৱা হলে আমি পাৰমাণৱিক শক্তি প্ৰয়োগ কৰিম অন্য দেশৰ ওপৰত কিন্তু ভাৰতৰ দুনিয়াকে এখন এটা কিছুমান ৰুল আছে যে আমি প্ৰথমতে কেতিয়াও অন্য দেশৰ ওপৰত ইয়াক প্ৰয়োগ নকৰো কিন্তু অন্য দেশে যদি আমাৰ ওপৰত প্ৰয়োগ কৰে আমি খুদায় নেৰো আমি কৰিম তেতিয়া নো ফাৰ্ষ্ট ইউজ আমি প্ৰথমতে কেতিয়াও ইউজ নকৰো কিন্তু পাকিস্তানত তেনেকুৱা কোনো ৰুল নাই তেখেতসকলে নিজে নাজানে কি কন্ডিশনত পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰিব জাস্ট বনাব লাগে ভাৰতক হিংসা কৰি বনাইছে বেলেগ একো নাই হেকানে কেৱল ধমকি ঠিক আছে এইখিনি বুজি পালে নিশ্চয় এবাৰ আহো পাৰমাণৱিক বোম এটা হাতেদি আনিতো আৰু ধৰক পাকিস্তানে ভাৰতৰ ওপৰত পাৰমাণৱিক বোম মাৰিব এটমিক আক্ৰমণ কৰিব ধৰি ললো তো সেই আক্ৰমণটো হাতেদি দাঙি আনিতো ভাৰতত পেলাই দিব নোৱাৰে তাৰ কাৰণে কি লাগিব মিসাইল লাগিব এই মিসাইলত ধৰক এটো মিসাইল তাতে পাৰমাণৱিক বোমাটো এনেকে ফিটিং কৰি মিসাইলটো পঠাই দিব লাগিব এটা পাকিস্তানৰ হাতত কি মিসাইল আছে এনেকুৱা যিবিলাক মিসাইলেৰে আমাক পাৰমাণৱিক বোমা আক্ৰমণ ফিটিং কৰি মিসাইলত আমাক আক্ৰমণ কৰিব পাৰে বুজি পাইছে নহয় মানে মিসাইলটোত সেই পাৰমাণৱিক বোমাটো ফিটিং কৰি বেলেগ দেশত মাৰিব লাগিব তো তেখেতসকলৰ হাতত এটা মিসাইল আছে শাহিন বুলি কয় সেই শাহিন মিসাইলটোৱে তেখেতসকলে দাবী কৰে আৰু কিমান কিলোমিটাৰলৈকে আক্ৰমণ কৰিব পাৰে প্ৰায় 2750 কিলোমিটাৰ দূৰলৈকে আক্ৰমণ কৰিব পাৰে তো ভাৰতবৰ্ষৰ বেছিভাগ ঠাইত মানে সেই শাহিন নামৰ মিসাইলেৰে পাকিস্তানে পাৰমাণৱিক আক্ৰমণ কৰিব পাৰে এটো মানি ললো তাৰ পিছত আছে গৌৰী নামৰ এটা মিসাইল আছে পাকিস্তানৰ হেতুৱে প্ৰায় 1350 কিলোমিটাৰ মান ৰেঞ্জৰ ভিতৰত এটমিক আক্ৰমণ কৰিব পাৰে মানে এই মিসাইল বিলাকে পাৰমাণৱিক বোমা কঢ়িয়াই লৈ ইমান দূৰত্বলৈকে যাব পাৰে আৰু কিছুমান সৰু শৰ্ট ৰেঞ্জৰ এটা মিসাইল আছে NASR বুলি কয় নাছাৰ পাকিস্তানৰ ইটো হয় শৰ্ট ৰেঞ্জৰ কাৰণে প্ৰায় 70 কিলোমিটাৰ মান ডিসটেন্সত এটমিক আক্ৰমণ কৰিব পাৰে আৰু এটা টেকটিক্যাল অপাৰেশনৰ কাৰণে ইউজ কৰে আপোনালোকে চাব এই যুদ্ধৰ ক্ষেত্ৰত দুটা ওয়াৰ্ড ইউজ হয় স্ট্ৰেটেজিক অপাৰেশন আৰু টেকটিক্যাল অপাৰেশন স্ট্ৰেটেজিক অপাৰেশন মানে ডাঙৰ কোনোবা এটা টাৰ্গেট যদি পূৰ্ব পৰিকল্পনা অনুসৰি ডাঙৰ কিবা এটা টাৰ্গেট ধৰক ইন্ডিয়াই ইছলামাবাদত বম পেলাব লগা হল কিবা এটা কাৰণত দিস কল স্ট্ৰেটেজিক অপাৰেশন হেতু এটা হ'ব ডাঙৰ টাৰ্গেট এটা বাট সৰু সৰু টাৰ্গেট যেনেকৈ ধৰক ইণ্ডিয়ান আৰ্মিয়ে পাকিস্তান আৰ্মিৰ এটা পোষ্ট এটা সৰু পোষ্ট এটা কেইটামান আৰ্মি আছিল হেতুত আক্ৰমণ কৰিব লগা হল দিস টেকটিক্যাল অপাৰেশন হেতু কয় আৰু তেনেকুৱা টেকটিক্যাল অপাৰেশনৰ কাৰণে পাকিস্তানে এটা মিসাইল ব্যৱহাৰ কৰিব হেতু হল NASR নাছাৰ আৰু ইয়াৰ ৰেঞ্জ অলমোস্ট 70 কিলোমিটাৰ লৈকে
নিশ্চয় কথাখিনি বুজি পালে এতিয়া এই যে মিসাইলেৰে আমাক মাৰিব এই যুদ্ধত আপোনালোকে নিশ্চয় বিভিন্ন সংবাদ মাধ্যমত গমে পাইছে আমাৰ এটা ভাৰতৰ ষ্ট্ৰং মিসাইল ডিফেন্স সিস্টেম আছে তো গতিকে যদি পাকিস্তানে কেতিয়াবা সেই মিসাইলেৰে কৰিব লাগিব বেলেগ ৰাস্তা নাই হাতেৰে আনিতো থৈ যাব নোৱাৰে তো পাৰমাণৱিক আক্ৰমণ যদি কৰেও তো ইণ্ডিয়াৰ ডিফেন্স সিস্টেম ইমানে মিসাইল ডিফেন্স সিস্টেম ইমানে ষ্ট্ৰং যে খুব কম আশা যে হি আহি তাৰ নিৰ্দিষ্ট টাৰ্গেটত হিট কৰিব পাৰিব এতিয়ালৈকে নিশ্চয় বুজি পালে এবাৰ নেক্সট পাকিস্তানৰ বিষয়ে অকণমান তো পাকিস্তানত কোনো চৰকাৰ নাই দেখাত যদিও এখন চৰকাৰ থাকে প্ৰধানমন্ত্ৰী থাকে তাত বিশেষ চৰকাৰৰ ভূমিকা নাথাকে দেশ চলে আৰ্মিৰ মতে আৰু পাকিস্তান আৰ্মিয়ে তেল চাবোন এইবিলাকৰো ব্যৱসায় কৰে আপোনালোকে ৰিচাৰ্চ কৰিলে গম পাব পাকিস্তানৰ আৰ্মিয়ে মানে দেশখন চলোৱাৰ নিচিনা তো আৰ্মিয়ে যি বিচাৰে সেয়াই হয় এতিয়া আৰু এটা কথা তো ভাৰতো পাৰমাণৱিক শক্তি সম্পন্ন দেশ পাকিস্তানো পাৰমাণৱিক শক্তি সম্পন্ন দেশ ধৰি ললো ভাৰতেতো কেতিয়াও প্ৰথম এটাক নকৰে ধৰি ললো পাকিস্তানে এটা আক্ৰমণ কৰিলে ভাৰতৰ ওপৰত তো ভাৰতৰ ক্ষতি হ'ব নোহোৱাকে নাথাকে ক্ষতি হ'ব ধৰি লওক এটা বৃত্ত যাৰ ব্যাসাৰ্ধ 5 কিলোমিটাৰ মান তেনেকুৱা এটা অঞ্চলত বিস্তৰ ক্ষতি হ'ব মানুহ মৰিব কিন্তু পাকিস্তানৰ কি হ'ব আমাৰ ইণ্ডিয়াত তাত এনেকুৱা কিছুমান এবিলিটি মানে পাৱাৰ আছে যেটো পাকিস্তানৰ নাই এটমিক ক্ষেত্ৰখনত পাৰমাণৱিক ক্ষেত্ৰখনত হে পাৱাৰটো জানিলে আপোনালোকৰ ভাল লাগিব হে পাৱাৰটো হ'ল যে নিউক্লিয়াৰ ট্ৰায়াড বুলি এটা বস্তু আছে নিউক্লিয়াৰ ট্ৰায়াড মানে 3 তিনটা বস্তু লগ লাগি মানে ট্ৰায়াড হয় তিনটা বস্তুৰ গোট এটা ট্ৰায়াড বুলি কয় আৰু এই নিউক্লিয়াৰ ট্ৰায়াড কি পৃথিৱীৰ মাত্ৰ 4খন দেশ এই দেশকেইখনক মই কৈছো ইউনাইটেড ষ্টেট ৰাছিয়া চাইনা আৰু ইণ্ডিয়া ইউনাইটেড ষ্টেট ৰাছিয়া চাইনা আৰু ইণ্ডিয়া এই 4খন দেশৰ হাতত মাত্ৰ নিউক্লিয়াৰ ট্ৰায়াড আছে নিউক্লিয়াৰ ট্ৰায়াড মানে যে জল স্থল আৰু বায়ু জল স্থল বায়ু এই তিনিও ঠাইৰ পৰা ভাৰতে মানে পাৰমাণৱিক আক্ৰমণ কৰিব পাৰে এই 4খন দেশে পাৰে একচুয়ালি ইউনাইটেড ষ্টেট ৰাছিয়া চাইনা ইণ্ডিয়া মানে স্থলৰ পৰাও পাৰমাণৱিক এটাক কৰিব পাৰে আমাৰ এখন সাবমেৰিন আছে আইএনএছ আৰিহান্ত সেইখনৰ পৰাও মানে সেইখনেদি পানীৰ পৰাও আক্ৰমণ কৰিব পাৰে বৰ্তমান আছে আৰৱ সাগৰতে আছে পাকিস্তানে গম পোৱা নাই ক'ত আছে বহুত ওচৰতে আছে তাৰ পিছত আৰু বায়ুৰ পৰাও মানে জল স্থল বায়ু এই তিনি ঠাইৰ পৰা ভাৰতে পাৰমাণৱিক আক্ৰমণ কৰিব পাৰে এই তিনি ঠাইৰ লগ লাগি ট্ৰায়াড আৰু এনেকুৱা নিউক্লিয়াৰ ট্ৰায়াড থকা দেশ মাত্ৰ 4খন আছে ভাবক আমাৰ ভাৰতবৰ্ষ সেই 4খন দেশৰ ভিতৰত এখন ইউনাইটেড ষ্টেট ৰাছিয়া চাইনা ইণ্ডিয়া তো গতিকে এই ক্ষেত্ৰত আমাৰ কোনো চিন্তাৰ কাৰণ নাই ধৰি লওক পাকিস্তানে আক্ৰমণ কৰিলে আমাৰ ক্ষতি এটা হ'ল কিন্তু আমি নেক্সট তাৰমানে আমাৰ সেকেন্ড স্ট্ৰাইক অপচন আছে সেকেন্ড স্ট্ৰাইক আমি এনেকে মানে এটাক কৰিম আমাৰ এটা খণ্ডহে নোহোৱা হ'ব কিন্তু নেক্সট যেতিয়া ইণ্ডিয়া স্ট্ৰাইক কৰিব তেতিয়া হয়তো গোটেই পাকিস্তানখন নক্সাৰ পৰা গুচি যাব পাকিস্তানখন মাটিকালিৰ ফালেদি ভাৰততকে বহুত সৰু হয় জানে আপোনালোকে এতিয়া মই আগতে কলোৱে যে এটমিক শক্তি সম্পন্ন দেশ হ'ল পাকিস্তান 1998 তাৰপিছত 99 ধৰ কাৰ্গিল ৱাৰ তো কাৰ্গিল ৱাৰত পাকিস্তানে হাৰিলে এটমিক আক্ৰমণ কৰিলে জানো ধমকি হেৰিলে নেক্সট
2006 চনত উৰিত আক্ৰমণ হ'ল ভাৰতেতো পাকিস্তানৰ ভিতৰত গৈ সাৰ্জিক্যাল ষ্ট্ৰাইক কৰিলে পাকিস্তানে ধমকি দিয়ে থাকিলে আমি এটমিক আক্ৰমণ কৰিম পাৰমাণৱিক বম দিম কৰিলে জানো নোৱাৰে এই পেহেলগামত এটেক হ'ল ভাৰততো এইবাৰ তীব্ৰভাৱে পাকিস্তানত গৈ আতংক সন্ত্ৰাসবাদীৰ ঘাটিবিলাক উৎখাত কৰি পেলালে পাকিস্তানে জানো কিবা কৰিব পাৰিলে হাতে ভৰি আমেৰিকাক ধৰি যুদ্ধবিৰতি কৰালে কিবাকে কিন্তু ভাৰতে এতিয়াও যুদ্ধবিৰতিত কৰিছে যদিও কিছুমান পইণ্ট ৰাখিছে যে সেই পইণ্টবিলাকৰ যদি উলংঘা হয় পাকিস্তানৰ ফালৰ পৰা দিছ ইজ এক্ট অফ ৱাৰ মানে যুদ্ধ ঘোষণা কৰা হ'ব তো পাকিস্তানে কেৱল পাৰমাণৱিক আক্ৰমণৰ ধমকিহে দিছে আৰু সেইকাৰণে আজিকালি পৃথিৱীৰ বেছিভাগ দেশে জানে পাকিস্তানৰ এইটো এটা মানে হাঁহে মানুহে পাকিস্তানে যেতিয়া এটমিক আক্ৰমণৰ কথা কয় হাঁহে আৰু সন্দেহো আছে চাইনিজ বেছিভাগ বস্তু ইউজ হৈ আছে তাতে কিমান চলে কিমান নচলে বাৰু সন্দেহ আছে তো নিশ্চয় বুজি পাইছে আৰু আপোনালোকে নিশ্চিন্ত থাকক আমাৰ ইণ্ডিয়াৰ যেটো মিসাইল ডিফেন্স সিস্টেম হেতু বহুত ষ্ট্ৰং হয় ঠিক আছে পাৰমাণৱিক যুদ্ধ হলে আমাৰ ক্ষতি হ'ব আমাৰ ক্ষতি নহয় বুলি নকওঁ যদি পাকিস্তানে নিজৰ অস্তিত্ব নোহোৱা কৰিব বিচাৰিছে তো পাকিস্তানৰ এই বুৰ্বক হলে তো ইমানো বুৰ্বক নহয় যে নিজৰ অস্তিত্ব নিজৰ দেশখনকে নক্সাৰ পৰা গুচাইব খুজিব এটা পাৰমাণৱিক আক্ৰমণ যদি ভাৰতত কৰে ভাৰতে প্ৰথমেহে নকৰে তাৰ পিছততো নকৰো বুলি কোৱা নাই তাৰ পিছত কিন্তু তীব্ৰভাৱে কৰে হে এখন সিনেমাৰ ডায়লগ এটা মনত পৰিল যে হেৰি এই গান্ধীজীয়ে এখন গালত মাৰিলে আৰু এখন গালত মাৰিব গাল পাতি দিব দিছিল কিন্তু তাৰ পিছত কি কৰিব দিছিল কোৱা নাছিল তো গতিকে কথাটো তেনেকুৱা তো ফাৰ্ষ্ট ষ্ট্ৰাইক ইণ্ডিয়াই নকৰে কেতিয়াও কিন্তু ইণ্ডিয়াৰ ওপৰত যদি কৰে এই দেশখন ওয়াৰ্ল্ড মেপৰ পৰা নিচিন্ন কৰি দিয়াৰ ক্ষমতা ভাৰতৰ আছে তো আজিলৈ এৰিছো নিশ্চয় কথাখিনি ক্লিয়াৰ হৈছে তো পুনৰ এনেকুৱা ইনফৰমেটিভ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নমস্কাৰ